ইতিমধ্যে ভোট গ্ৰহণ সময় শেষ হৈ গৈছে আৰু ইয়াত অধিকাংশ মই ভোট কেন্দ্ৰলৈকে গৈছিলোঁ। ধন্যবাদ দিব লাগিব ৰাইজক যে সময়মতে আৰম্ভ হৈছে আৰু সময়মতে ভোট দিয়া কাৰ্য সমাপ্ত হৈছে। কিন্তু ইয়াত লক্ষণীয়ভাৱে মই নিজেই কিছুমান ঠাইত কেন্দ্ৰত মই লগ পাইছোঁ, নিজে দেখিছোঁ যে দুবাৰ তিনিবাৰকৈ তাৰমানে এজন মানুহে ভোট মৰা দেখিছোঁ আৰু লগে লগে কমপ্লেইন দিছোঁ। আৰু সেইমতে বৰবালিত আছিলে 1 নং মিলনপুৰ, 1 নং শ্ৰীৰামপুৰীয়া, ৰামধনিকাৰী, তাৰপৰা ৰামধন, তাৰপিছত দেউতাক, এনেধৰণৰ কেইটামান চেণ্টাৰত বলপূৰ্বকভাৱে ৰেগিং কৰাৰ চেষ্টা কৰিছিলে। আৰু বৰবালিতটো প্ৰায় 150জন ভলণ্টিয়াৰ্ছ বুলি কয় তাৰমানে এইটো থিয় হৈ আছিলে। কিন্তু মই আহি পোৱাৰ লগে লগে 5-6জন ভোট দি আছিলে। তাৰপিছত মই এপিল কৰিলোঁ যে ৰেগিং বন্ধ হ'ব লাগে। যাৰ তাৰমানে এতিয়ালৈকে ভোট দিয়া নাই এখেতসকল দিব দিয়ক। যিবিলাক তাৰমানে ভোট 2-3বাৰ দিয়া হ'ল এইটো তাৰমানে চান্স দিব নালাগে। ইলেকশ্যন কমিশ্যনক লিখিত অভিযোগ দিবনে? লিখিত অভিযোগ দিম। লিখিত অভিযোগটি দিব লাগিব, যিহেতুকে তাত CC কেমেৰা আছে আৰু সেই CC কেমেৰাৰ ফটো অনুযায়ী এখেতে নিশ্চয় গম পাব যে এজন মানুহে কিমানবাৰ দিছে। কিবা মই জোনাইবাসী ৰাইজক ধন্যবাদ দিব লাগিব, যিহেতুকে যি ধৰণে সেই বাহিনীটোৱে তাৰমানে ইয়াত গণ্ডগোল সৃষ্টি কৰি ৰেগিং কৰাৰ যিটো প্ৰয়াস কৰিছিলে, কিন্তু ৰাইজেটো কৰিব নিদিলে। এইটো কাৰণে সেই ৰাইজৰ সহযোগ, ৰাইজৰ সচেতনতা, এইটো কাৰণে মই ধন্যবাদ দিছোঁ। আপোনাৰ মতে কেইটা কিবা চেণ্টাৰত মানে ৰেগিং হৈছে বুলি ভাবে? তাৰ সিহঁতৰ টাৰ্গেট আছিলে 100টা, ভিতৰুৱা চৰ্চ যিটো মই জানো 100টা চেণ্টাৰত চেকা চুটকাকৈ পৰিছে, নপৰা নহয়। কিন্তু যিটো তাৰমানে একদম মাষ্ট কিবা এটা যিটো কৰিব গৈ আছিলে সেইটো বেছি 40টামান হ'ব। 40টামান চেণ্টাৰত ইলেকশ্যন কমিশ্যনক কি বুলি দাবী জনাব? দাবী জনাব যে চাওক, যিটো নিয়মমতে ভোটদান হ'ব লাগে সেইটো নকৰাকৈ, এইটো অবৈধভাৱে, অন্যায়ভাৱে আৰু বলপূৰ্বকভাৱে ৰেগিঙৰ যিটো তাৰমানে কৰিছে আৰু সেইটো কাৰণে লিখিত অভিযোগ দিম আৰু সেইমতে পুনৰ ভোটদান দিবৰ কাৰণে মই অনুৰোধ জনাওঁ।